প্ৰতিটো ক্ষেত্ৰত যেতিয়াই আমাৰ নিজৰ স্বাধীনতা নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিবৰ সময় আহি পৰিছিল তেতিয়াই আমি আন্দোলন কৰিব লগা হৈছিল, ৰাজপথত ওলাই আহিব লগা হৈছিল, এনেকৈ নিজৰ প্ৰিয়জনকো বলিদান দিব লগা হৈছিল। আৰু নিজৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে তেজৰ বোলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিহাস। এই কথাত লুকাই আছে অপৰিসীম সাহস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেনেই অসামান্য অসাধাৰণ আছে। নিজৰ সোণৰ চামুচ মুখত লৈ পৃথিৱীত অহাৰ পিছত তেখেতে কিন্তু সৰ্বস্ব জনতাৰ হকে সৰ্বসাধাৰণৰ কল্যাণৰ হকে উৎসৰ্গা কৰিব। সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি 56 সংখ্যক মৃত্যু দিৱস, ৰাভা দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰখনত আমি একেলগ লাগিছোঁ। আজিৰ দিনটোত সমগ্ৰ অসম জুৰি ৰাভাক স্মৰণ কৰা হৈছে। ৰাভাৰ গীতে আজি গোটেই অসমৰ চৌদিশ ৰজন জনাই আছে, গুঞ্জৰিত হৈ আছে। আপুনি যদি আৰম্ভণিতে এটি তেখেতৰ ভাল লগা জনপ্ৰিয় কালজয়ী গীত অকণমান গুণগুণাই দিয়ে, তাৰপিছত আমি লাহেকৈ আহি আছোঁ কথা প্ৰসংগলৈ। হয়, নমস্কাৰ। তেখেতৰ এই কালজয়ী গীত অকণমান গুণগুণাই দিছোঁ। নিশ্চয়। জনম শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা। ইমান ধুনীয়া কালজয়ী গীত, শিৰে শিৰে তেখেতে যি আমাৰ যিবিলাক নোম আছে শৰীৰৰ ৰোমাঞ্চীয় আজি ক'ৰবাত মানে জাগি উঠিছে, থিয় হৈ উঠিছে, ৰোমাঞ্চিত হৈ উঠিছে। চিঞৰি চিঞৰি কম কৃষ্ণৰাভা তুমি আকৌ আহা, এনেকুৱা যেন লাগে। আপুনি কিয় অনুভৱ কৰিছে এই যে কথাটো ক'লে যে আমি যেন চিঞৰি চিঞৰি কম বিষ্ণুৰাভা তুমি আকৌ আহা, কিয় অনুভৱ কৰে বিষ্ণুৰাভা? বিষ্ণুৰাভাৰ প্ৰয়োজন বৰ্তমান সময়ত কেনেকৈ আপুনি অনুভৱ কৰে? বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা যিবিলাক স্বনামধন্য ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'ল, আৰু তেখেতসকল যিটো এটা তেওঁলোকে মাইণ্ড এটা লৈ কাম কৰিছিলে সমাজখনৰ কাৰণে, অসমখনৰ কাৰণে, সকলোৰ কাৰণে, সকলো শ্ৰেণীৰ কাৰণে, তাত হয়তো আজি যান্ত্ৰিকতাৰ যুগতে হওক বা নিজক লৈ সকলোৱে ব্যস্ত হওক, তেখেতসকলে কিন্তু অসমৰ স্বাৰ্থত নিজৰ কথা নাভাবি সকলোকে বিলীন কৰি দিছিলে। আৰু তেনেকুৱা মানুহ আজি দ্বিতীয়গৰাকী নোলায়। নিশ্চিতভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে আৰু আমাৰ যিসকল পুৰণা ব্যক্তি আছে তেখেতসকলক আমি পুনাই আমাৰ অসমভূমিত পাম, এই কথা আমি আশা কৰিব নোৱাৰোঁ। কিন্তু আপুনি এই কথাটো ভাবেনে যে তেখেতসকলে দি যোৱা যিখিনি কৰ্মাদৰ্শ, তেখেতসকলে দি যোৱা যিবিলাক আদৰ্শ, সেইবিলাক আদৰ্শিত পথ সাহিত্যৰ ক্ষেত্ৰত হওক, সংগীতৰ ক্ষেত্ৰত হওক, সংস্কৃতিৰ ক্ষেত্ৰতে হওক, আমাৰ জাতীয় সত্তা, ভাতৃত্ববোধ, মৈত্ৰীত্ববোধৰ ক্ষেত্ৰতে হওক, এইখিনি আমি সৰ্বসাধাৰণে, বিশেষকৈ অসমবাসীৰ সৰ্বসাধাৰণে কেনেদৰে গ্ৰহণ কৰিছোঁ বুলি আপুনি বিবেচনা কৰে এগৰাকী যুৱ প্ৰতিনিধি হিচাপে? হয়, তাকে আজি দিনটো এটা বেলেগ ধৰণৰ অনুভৱ কৰিছিলোঁ মই। যেতিয়া মই আজি সৰুৰ পৰা তলৈকে গাড়ীত ঘূৰি আছিলোঁ, বিভিন্ন বিষ্ণুৰাভাৰ প্ৰগ্ৰেমবিলাক এটেণ্ড কৰিছিলোঁ, তাতে মোৰ আজি কেৱল বিষ্ণুৰাভাৰ গীতে বাজিছিল। কিমান ভাল পালে মানুহজনক এনেকুৱা ধৰণৰ, মানে তেখেতৰ চৰণ চুব বা তেখেতৰ গীত শুনিব বা তেখেতৰ বিষয়ে জানিব মন যায়। নিশ্চয়। তো তেনেকুৱা এজন ব্যক্তি আমাৰ মাজত মানে প্ৰয়োজন আছে। আৰু এনেকুৱা ধৰণৰ আজিৰ দিনটোতে, মই পুনৰ কৈছোঁ, আজিৰ দিনটোতে তেখেতক আমি স্মৰণ কৰোঁ। কিয় বাকী দিনবিলাকত আমি কি কৰিছোঁ? বাকী দিনবিলাকত কি কৰিছোঁ? আপুনি যিটো কথা এইমাত্ৰ ক'লে যে বাকী দিনবিলাকত কি কৰিছোঁ, বাকী দিনবিলাকতো বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই কালজয়ী গীতসমূহ আমি শুনিবলৈ নাপাওঁ, আলোচনা নকৰোঁ, চৰ্চা নকৰোঁ। বা আমাৰ উঠি অহা প্ৰজন্ম, বৰ্তমান আমাৰ যিসকল সন্তান, নৱপ্ৰজন্ম, তেওঁলোকে বিষ্ণুৰাভা সম্পৰ্কে কোনে কিমান জানে বা কাক কিমান আমি জনাই হৈছোঁ? হয়, আপোনাৰ বোধেৰে কি কয় আমাৰ সন্তানসকলে বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ভূপেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা, এওঁলোকক জনাটো কিমান প্ৰয়োজন? কিমান প্ৰয়োজন বুলি ক'লে ভাষাৰে বুজাব নোৱাৰিম, কিমান আচলতে প্ৰয়োজন হয়।
কিন্তু যিবিলাক আমাৰ গাৰ্জেন আছে, অভিভাৱক আছে, এই অভিভাৱকসকলেও তেখেতৰ বিষয়ে আলোচনা কৰিব লাগে। ঘৰখনত এতিয়া আজিৰ তাৰিখত আমি দেখিছোঁ, যান্ত্ৰিকতাৰ যুগত বা ডিজিটেল যুগত আমি দেখিছোঁ এনেকুৱা ধৰণৰ আলোচনা নহয় বুলি ক'লেও হয়তো একাংশ বা 5% হয়তো হ'ব পাৰে, কিন্তু 95% এইবিলাক আলোচনা আঁতৰত থাকে। মোবাইল টিপি থাকে, মোবাইলত ব্যস্ত হৈ থাকে। বিভিন্ন মানে তেওঁলোকে নিজে নিজে হয়তো বিষ্ণুৰাভাৰ গীত শুনাৰ পৰিৱৰ্তে আপোনাৰ আজিৰ তাৰিখত যিবিলাক নতুন এছাম মানে গীত লিখিছে, কোনো সুৰ সঞ্চয় নাই, স্কেলতে গৈছে নে মিটাৰতে গাইছে তেওঁলোকে জানিব। আৰু আজিকালি আৰু এটা বস্তু ভাল হৈছে নহয় যে অটো টিউনাৰ, হয়, অটো টিউনাৰে বাকীখিনি নিজে নিজে লৈ যায়। তেনেকুৱা কথা। তো সেইটো কাৰণে বহুত প্ৰয়োজন আছে আচলতে, কাৰণ তেওঁলোকৰ বিষয়ে আমি 7 দিন 7 ৰাতি কথা পাতিলেও শেষ কৰিব নোৱাৰিম। বিশাল তেখেতসকলৰ জীৱনী। তো যেতিয়া যোৱাবেলি হেৰগাঁৱত আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া আহিছিলে, একেৰাহে প্ৰায় 2 ঘণ্টা জোৰা বিষ্ণুৰাভাৰ ওপৰত মত বিনিময় কৰিছিল, আলোচনা কৰিছিল। তেতিয়া মোৰ চকুলোৰে নিগৰি গৈছিল, তেনেহ'লে কিমান স্পৰ্শ কৰিছে আপোনাৰ হৃদয়ত তেখেতৰ কথাই, তেখেতৰ কিমান সেইটোৱে মানে বহুত কথা জানিব লগা আছে। আমি 1%ও নাজানো আজিৰ তাৰিখত তেওঁলোকৰ বিষয়ে। তো তেনেকুৱা এজন ব্যক্তি আমি আচলতে প্ৰতিটো দিনাই আচলতে এইবিলাক আলোচনা কৰিব লাগে। স্কুল কলেজ সমূহতো জ্যোতিপ্ৰসাদেই হওক, বিষ্ণুৰাভাই হওক, তেখেতসকলৰ জীৱনৰ যদি সম্পৰ্কে আমি আলোচনা কৰোঁ, আমি নিশ্চয়কৈ অনুপ্ৰেৰণা পাম। আমি যিখিনি অলাগতিয়াল বা অপ্ৰয়োজনীয় বা বেয়া যিখিনি সংগ পথ, সেইগুলোৰ আমি আঁতৰি আহিব, আমাৰ ল'ৰা ছোৱালীক জীৱনটো সুন্দৰকৈ উদযাপন কৰিবৰ কাৰণে বা মানুহে মানুহৰ বাবে চিন্তা কৰিবৰ কাৰণে সুবিধা লাভ কৰিব। কি কয় আপুনি? সেইটোৱে কথা। কাৰণ তেখেত অকল এটা ফালেদিয়ে গৈছে এনেকুৱা নহয়। তেখেত একেৰাহে গীতিকাৰ, সুৰকাৰ, কবিতা লিখিছে তেখেতে, চিত্ৰশিল্পী, নাট্যকাৰ, নাটক লিখিছে তেখেতে, আন্দোলন কৰিছে তেখেতে। এনেকুৱা কথা। আপুনি বিষ্ণুৰাভাৰ প্ৰতি কেতিয়া আকৰ্ষণ আছে? আপোনাৰ শৈশৱৰ পৰা কোন মুহূৰ্তত আপুনি বিষ্ণুৰাভাক পাইছিল? তেনেকৈ যে কথা শুনি হওক, তেখেতৰ গীত শুনি হওক, কেতিয়াৰ পৰা? বিষ্ণুৰাভাক আমিতো লগ পোৱাই নাই বাৰু, কিন্তু আজিৰ পৰা কেইবছৰমান আগতে আমি যেতিয়া সৰু থাকোঁ আৰু মইনা বিকাশ পৰিষদ অসম যিটো এটা সংস্থা আছে, তাতে আমি আগভাগ লৈছিলোঁ। এনেধৰণৰ বিষ্ণুৰাভা দিৱস তাতে উদযাপন হয়, আমি তাতে যাওঁ, মত বিনিময় এইবিলাকত ভাগ লওঁ, তেখেতৰ বিষয়ে জানিব চেষ্টা কৰোঁ। এনেকৈ গৈ যোৱাবেলি মই যেতিয়া ক'লোঁ হেৰগাঁৱৰ কথাটো, নিতুমণি শইকীয়াই ইমান ধুনীয়াকৈ তেখেতৰ ওপৰত আলোকপাত কৰিছিলে। কি আছিলে তেখেত, কেনেকুৱা কাম কৰিব গৈছিলে, আচলতে তেওঁৰ ওপৰত কিমান অত্যাচাৰ চলিছিলে, গোটেই বিতংভাৱে যিখিনি কথা আলোচনা হৈছিল, তেতিয়া মোৰ সঁচাকৈ বহুত মই বুজাব নোৱাৰাকৈ মানে অনুভৱ কৰিছিলোঁ। এনেকুৱা এজন ব্যক্তি আমি দুনাই পামনে নাই? কেতিয়াও নাপাওঁ। আজিৰ এই মুহূৰ্তত আপুনি বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কত নিশ্চয়কৈ, যিহেতুকে নিতুমণি শইকীয়াৰ কথা আপুনি উল্লেখ কৰিলে, তেখেতৰ আলোচনাৰ মাজত কোনটো বিষয় আপোনাক বেছি স্পৰ্শ কৰিছে? তেখেতৰ প্ৰতিটো কথাই মোৰ ভাল লাগিছিলে। আৰু আচলতে সেই সময়ত যেতিয়া তেওঁ আন্দোলন কৰিব আহিছিল, ব্ৰিটিছে তেখেতক যেতিয়া মাৰপিট কৰিছিলে বা তেনেকুৱা ধৰণৰ তেখেতৰ ওপৰত মানসিক বা শাৰীৰিক এনেকুৱা ধৰণৰ অত্যাচাৰ চলিছিলে, সেই গোটেই কথাবিলাক তেনেকুৱা। আৰু দুখ লগা কাহিনী, তেখেতে প্ৰেমৰ ক্ষেত্ৰতো কিন্তু পিছ পৰি থকা নাছিলে। প্ৰেম, ভালপোৱা, এনেকুৱা ধৰণৰ কথা। আৰু যিটো নেকি প্ৰেম ভালপোৱা জীৱনত লাগে, আৰু প্ৰেম ভালপোৱা জীৱনত থাকিলে প্ৰেমটোক নতুনকৈ যাপন কৰাৰো জীৱনটোক যাপন কৰাৰো কিছুমান উৎসৱ পোৱা যায়, সাহস পোৱা যায়। আৰু কোৱা হয় যে যেতিয়া পৰস্পৰে পৰস্পৰৰ প্ৰতি প্ৰেমাকুলভাৱে আগবাঢ়ে, তেতিয়াহ'লে শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। মাদাৰ টেৰেছাই কৈছে যে প্ৰেমে আনে শান্তি। গতিকে প্ৰেম জীৱনত প্ৰয়োজন আছে। আৰু তেখেতে এগৰাকী নৃত্যশিল্পী বা নৃত্য শিকাইছিল তেখেতে। তো তেনেকুৱা ধৰণৰ এগৰাকী ছোৱালীৰ প্ৰেমত তেখেতে প্ৰেমতো পৰিছিলে, প্ৰেম হৈ গ'ল, কিন্তু কথাটো কেতিয়াও কোৱা নহ'ল।
বিষ্ণু ৰাভাৰ কথাটো কেতিয়াও তেখেতক খুলি কোৱা নহ'ল আৰু যাৰ কাৰণে নেকি তেখেতৰ প্ৰিয়জনী মানে জীৱন সংগী কৰিব নোৱাৰিলে বিয়াৰ দিনা তেখেতৰ যি প্ৰেম হৈছিলে সেই ছোৱালীগৰাকীৰ লগত বিয়াৰ দিনা তেখেতক উঠাই লৈ নামটো নিশ্চয়কৈ উল্লেখ নকৰে হয় বিয়াৰ দিনা তেখেতক বিচাৰি আজি অমুকৰ বিয়া এনেকৈ মই নাযাওঁ নাই আহিব লাগিব তেনেকুৱা কথাটো তেখেতক লৈ অহা হৈছিলে তাৰপিছত যিটো তেওঁ আহি মানে এইফালে কইনাগৰাকীয়ে কৈছিলে যদি এখেত নাহে মই নাযাওঁ আহিলেহে মই ওলাই যাম তেখেতৰ এবাৰ মই মুখখন চাই যাব বিচাৰিছোঁ এই যিটো গীত লিখিছিলে আচ্ছা সেই মুহূৰ্তত এটি গীত লিখিছিলে আৰু গীতটো যদি এই মুহূৰ্তত আপুনি অকণমান দৰ্শকৰ কাৰণে আওৰাই দিব পাৰে তেনেকুৱা একদম ইফালে লগ্ন সময় হৈছে ওপৰলৈ যাওঁ অৱস্থা হৈছে তেখেতে এই গীতটি লিখিছিলে লগনো কলি গ'ল দেও যে নোহোৱা লগনো কলি গ'ল দেও যে নোহোৱা মনৰ কথাটি এইখিনি এনেকৈ আছিলে মই পাহৰিছোঁ বাৰু এই গীতটো আচলতে তেখেতৰ গীত গোটেইখিনি সাময়িক পৰিস্থিতিত ৰচনা কৰা গীত আমাৰ দেশৰ জনগণক জগাবৰ কাৰণে স্বাধীনতাক তেওঁ হস্তান্তৰ নাম দি প্ৰকৃত স্বাধীনতা নহয় বুলি তেখেতে মুক্তকণ্ঠে প্ৰকাশ কৰাৰ পিছত আমি যেন আকৌ যুঁজ দিব লাগে আমাৰ প্ৰকৃত স্বাধীনতাক আমি আনিব লাগে সেইকাৰণেই তেওঁ গীত ৰচনা কৰিছিল বিশ্ববিজয়ী নজোৱান ওলাই আহা সন্তান তুমি বিপ্লৱৰ অৰ্থাৎ গীতৰ এই কথাৰ মাজেৰে তেওঁ জগাই তুলিছিল জাতীয় চেতনাবোধক উদ্বুদ্ধ কৰিছে সেইবিলাক মানে ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দেশৰ বান্ধন চিং এনেকুৱা ধৰণৰ দেশৰ বান্ধন চিং মানে আমি পৰাধীনতাত থকাৰ কাৰণে সেই বান্ধনটো ছিঙিব গৈছে তেনেকুৱা আৰু আমাৰ জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলোকে এক কৰি আমাৰ অসমীয়া বৃহত্তৰ সমাজখনক ধৰি ৰাখিবৰ কাৰণে আজি মন্দিৰৰ দুৱাৰ খোলাৰ দৰে গীতো তেওঁ ৰচনা কৰিছে সুৰৰে দেউলৰে কিমান সুন্দৰ সুন্দৰ গীত আমাৰ মাজত উপহাৰ দি গৈছে এগৰাকী চিত্ৰশিল্পী আছিল কৃষ্ণপ্ৰসাদ ৰাভা আৰু আপুনি বহুত সময়ত বিশেষকৈ যোৱা বছৰ যেতিয়া আমি ৰাভা দিৱস পালন কৰিছিলোঁ তেতিয়া আপুনি ৰাভা দেৱৰ চিত্ৰ অংকন কৰিছিল আৰু আমি সেইটো লাইভ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ কেতিয়া আপুনি এই চিত্ৰৰ অংকনৰ জগতখনলৈ বা চিত্ৰশিল্পৰ জগতখনলৈকে আপুনি আহিলে ৰাভাদেৱে আপোনাক কেনেকৈ অনুপ্ৰাণিত কৰিলে হয় ছবি আচলতে ছবিৰ প্ৰতি যেতিয়া মই ছবি এটা পেচা হ'ব পাৰে মই ভবা নাই ছবি এনেই আঁকি যাওঁ আচলতে স্কুলত থাকোঁতে হওক বা বৰ্ডতে হওক আমি খলি পাইছিলোঁ কলা যিটো চক পেঞ্চিল বা পেঞ্চিলেৰে লিখা সেইবিলাকতো আমি ছবি আঁকিছিলোঁ তো তেনেকুৱা গৈ গৈ মই মঙলদৈৰ ওচৰত দুনি বুলি কয় দুনি তাতে মই সুকুমাৰ কলা কেন্দ্ৰ যিটো আৰ্টৰ স্কুল বিদ্যালয় তাতে মই এডমিশ্যনো ল'লোঁ আৰু বহুত ছবি আঁকিছোঁ বিভিন্ন অনুষ্ঠানত প্ৰথম পুৰস্কাৰো পাইছোঁ ভাল লাগে আৰু তেতিয়া মই বিষ্ণু ৰাভাকো আঁকিছিলোঁ এতিয়াও আছে মোৰ আৰু বিষ্ণু ৰাভাক মই প্ৰায় আঁকি থাকোঁ বিষ্ণু ৰাভা বুলি নহয় বিভিন্ন হয় তেনেকুৱা আৰু আচলতে তেখেতৰ এতিয়া ধৰকচোন তেখেতৰ সব্যাসাচী বুলিও জনা যায় মানে এনেকুৱা তেখেতে যিহেতু গীত লিখে হয়তো এখন হাতেৰে তেখেতে গীত লিখি আছে আৰু এখন হাতেৰে হয়তো তেখেতে ছবি আঁকি আছে দুখন হাতেৰে সমপ্ৰয়াস দুখন হাতেৰে সমপ্ৰয়াস হয় তেনেকুৱা তো দুফালে আমি ধৰক আমি যদি কিবা এটা কৰি আছোঁ এখন হাতেৰে বা কাৰোবাৰ লগত কথা পতা আমি হয়তো বন্ধ কৰি দিওঁ বা আমাৰ মাইণ্ডটো কেৱল ইয়াতে থাকে কিন্তু সেই হিচাপে তেখেতৰ মন বুদ্ধিও কাম কৰিছিল গতিকে তেখেতকালে এটা কামতে তেওঁ নিৰ্দিষ্ট হৈ নাছিল কেন্দ্ৰ কৰা নাছিল আৰু বিভিন্ন পৰিৱেশ পৰিস্থিতিক তেখেতে অনুভৱ কৰিব পাৰিছিল আৰু
সেই বিষয়ে আলোচনা কৰিও এতিয়া বিশেষ আমি ফলৱতী নহ'ম কিন্তু আগলৈ যেতিয়া এনেধৰণৰ থাকিব তেতিয়া নিশ্চয়কৈ আমাৰ স্কুল কৰ্তৃপক্ষ হওক বা আমাৰ চৰকাৰেই হওক শিক্ষা বিভাগেই হওক নিশ্চয় এই কথাটো গুৰুত্ব দিব যে তেওঁলোকো ওলাই আহি মুক্তভাৱেৰে উদযাপন কৰিব পাৰে মুক্তভাৱেই যেন তেওঁলোকে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই হওক আমাৰ যিসকল পুৰোধা ব্যক্তি আছে সেই পুৰোধা ব্যক্তিসকলেই হওক যেন তেওঁলোকক জানিবৰ কাৰণে সম্পূৰ্ণ সুবিধা লাভ কৰে আৰু আজিৰ দিনটোত বিভিন্ন ঠাইত বিষ্ণু ৰাভাদেৱৰ ওপৰত গীতো গোৱা হৈছে চিত্ৰ অংকন কৰা গৈছে তৰ্ক প্ৰতিযোগিতাও কৰা গৈছে এই ধৰণৰ কাৰ্যসূচীবিলাকে আমাৰ উত্তৰ প্ৰজন্মক কি ধৰণে অনুপ্ৰাণিত কৰিব পাৰে আপুনি কি আপত্তি বিবেচনা কৰে একদম বহুত এটা ডাঙৰ ইতিবাচক এই বিষ্ণু ৰাভাৰ চিত্ৰাংকন ছবি আঁকা বা যিবিলাক গীত কোনটোৰ পৰা কেনেকৈ তেওঁ আৰম্ভ কৰিছিলে সৰু সৰু কণ কণ ল'ৰা ছোৱালীও সহজ গীত কিছুমান যেনে আপোনাৰ বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে এনেকুৱা ধৰণৰ গীত সৰু সৰু মানে শিশুসকলেও যাতে গাব পাৰে শিশুসকলৰ মনৰ উপযোগী কৈও তেওঁ গীত ৰচনা কৰিছে কিমান ভাল লগা কিমান সুললিত সুৰৰ যি ছন্দবদ্ধ শব্দ শিশু মন স্বাভাৱিকতেই আকৰ্ষিত হয় তেনেকুৱা এইটো এটা মানে আজিৰ পিছত মই ভাবোঁ অহাবেলি ইয়াতকৈও যাতে বেলেগ ধৰণে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় বিষ্ণু ৰাভা দিৱসৰ দিনাই যে আৰম্ভ কৰিব লাগিব বা অনুষ্ঠান কৰিব লাগিব বুলি কথা নাই আমি 19 তাৰিখৰ পৰা দুদিনীয়া হিচাপে কৰিব পাৰোঁ যেনেকৈ আমি অন্যান্য অনুষ্ঠানবিলাক কৰোঁ তেনেকৈ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি বিষ্ণু ৰাভা দিৱস পাতিব পাৰোঁ বা অন্যান্য দিৱসবিলাক পাতিব পাৰোঁ যিবিলাক আমাৰ অসমত আছে বা আমি অসমবাসীয়ে কৰা উচিত আৰু নিশ্চয়কৈ এয়া এটা সুন্দৰ আলোচনা হয় আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এই ৰাভা দিৱসৰ দিনটোত আমি কিন্তু আজি প্ৰত্যেকে ওলাই আহিছোঁ ৰাভাদেৱক আজি আমি স্মৰণ কৰিছোঁ তেখেতক লৈ আমি গীত গাইছোঁ তেখেতক লৈ আমি কবিতা আবৃত্তি কৰিছোঁ তেখেতলৈ আমি চিত্ৰাংকন প্ৰতিযোগিতা কৰিছোঁ তৰ্ক প্ৰতিযোগিতা কৰিছোঁ বিভিন্নজনে বিভিন্ন ধৰণে আজি বিষ্ণু ৰাভাক নিজৰ ভাৱেৰে ট্ৰিবিউট দিবলৈ শ্ৰদ্ধাঞ্জলি দিবলৈ প্ৰয়াস কৰিছে এই প্ৰয়াসটো কেৱল মাত্ৰ আজিৰ দিনটোত নহয় তেওঁক যেন আমি হৃদয়েৰে ধাৰণ কৰিব পাৰোঁ আৰু তেখেতে দি যোৱা আদৰ্শ তেখেতে যি আমাৰ সমগ্ৰ দলিত পতিত ৰোগী নিষ্পেষিত দিনজনৰ হীন পৰিহাস মুচিবৰ কাৰণে যি তেখেতৰ যাত্ৰা আৰম্ভ হৈছিল তেখেতৰ শৈশৱকালৰ পৰা আৰম্ভ কৰি পুনৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা সেইগৰাকী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ সময়ত তেখেতৰ চিতাৰ মাটিখিনিকো হেনো কিনি ল'ব লগা হৈছে তেনেকুৱা এটা পৰিস্থিতি আচৰিত ৰাইজৰ কাৰণে সৰ্বস্ব দি যোৱা সেই মহান ব্যক্তিগৰাকীও চিতা কিনিব লগা হৈছিলে চিতাৰ মাটি কিনিব লগা কিমান দুৰ্ভাগ্যজনক তেখেতে যিবিলাক কাম কৰি গৈছিলে আজি আমি হয়তো তেখেতৰ বিষয়ে চৰ্চা কৰিছোঁ আলোচনা কৰিছোঁ কিন্তু এটা সময়ত তেখেতক পাগল বুলি কৈছিলে যেতিয়া সাধাৰণ মানুহৰ মনেৰে নিমিলা মন মানুহ এজন পাব তেতিয়া পাগল বুলিয়ে ক'ব সেইটো আৰু ব্যতিক্ৰম আৰু সেইটো কাৰণে আৰু আমি জনাত পাগলবিলাকে ইতিহাস ৰচনা কৰে কাৰণ তেখেত পাগল আছিলতো আচলতে সাধাৰণ পাগল কৰি যিহেতু মানিছিলে তো পাগল বুলি কৈছিলে সেইকাৰণে মই পাগল বুলিয়ে ক'লোঁ যেনিবা পাগলবিলাকেহে ইতিহাস ৰচনা কৰে আৰু তাৰ কাৰণে কিমান পলাই ফুৰিব লগা হৈছিল আনকি আমি জনাত ডিমাকুচি বৰঙাজুলি সত্ৰতো তেখেতে আহি এইবিলাক ঠাইতো তেওঁ থাকিব লগা হৈছিল এটা সময়ত আত্মগোপন আৰু আমি এই কথাও শুনিছিলোঁ যে ইয়াতে তেখেতে বৰঙাজুলিলৈ আহি বৰঙাজুলি সত্ৰত আছিলে আৰু হৰেকৃষ্ণ মহন্ত আতাৰ লগত তেওঁ কথা পাতিছিল আৰু হৰেকৃষ্ণ মহন্ত আতাৰ যেতিয়া আমি আত্মজীৱনী সম্পৰ্কে অধ্যয়ন কৰিছিলোঁ তেতিয়া আমি এই কথাও পাইছিলোঁ যে হৰেকৃষ্ণ মহন্ত আতাখিনিও তেওঁ কৈছিল যে আপুনি ইয়াৰ পৰা নাযাব আপুনি ইয়াতে থাকক কাৰণ সেই সময়ত আতাৰ ওপৰতো বহুত অত্যাচাৰ চলিছিল আৰু যিহেতুকে এই ঠাইটোত সেই সময়ত একে সুবিধাজনক ঠাই নাছিল তাতে একশৰণ ধৰ্মৰ পৰিপন্থী এটা এলেকা আৰু তাত একশৰণ হৰিনাম ধৰ্ম ভক্তি ধৰ্ম প্ৰচাৰ কৰাটো ইমান সহজ কথা নাছিল তেনে ক্ষেত্ৰত তেখেতেও হতাশ হৈছিল নিৰাশ হৈছিল আৰু তেওঁ ওলাই যাবলৈ বিচাৰিছিল আৰু সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ হাক বচন কিন্তু তেওঁ মানিছিল আৰু মানাৰ পিছত কিন্তু তেখেতে থাকিলে আৰু পৰৱৰ্তী সময়ত কিন্তু এই অঞ্চলৰ মানুহ প্ৰকৃততে মানুহ হ'বলৈ গৈ আছে কি ক'ব আপুনি সেইটোৱে কথা মানে তেখেতে যেতিয়া চিন্তা কৰিছিলে একশৰণ হওক বা এনেকুৱা ধৰণৰ মানে সমস্তকে শংকৰদেৱৰ যিটো নীতি আদৰ্শ
শংকৰদেৱে নীতি আদৰ্শ হওক বা তেখেতৰ যেতিয়া গুণানুকীৰ্তন কৰিব লৈছিলে, মানুহৰ মাজত বিয়পাই দিব বিচাৰিছিলে, এটা সময়ত তেখেতৰ গাত মদ পৰ্যন্ত ঢালি দিছিলে। তেনেকুৱা কথা আমি তেখেতৰ জীৱনীৰ পৰা বা তেওঁৰ মুখৰ পৰা আমি শুনিছিলোঁ। তো সেইজন ব্যক্তি আজি তেখেতো আমাৰ মাজত নাই। বহুতৰ কাৰণে তেখেত ভগৱান ভক্তি। তো তেখেতে লোভ মোহ বা এনেকুৱা ধৰণৰ কোনো আমি দেখা পোৱা নাই। এই মানুহজন দেখা পোৱাৰ লগে লগে এজন ভগৱান আহিছে, ভক্তিভাৱ জাগি উঠে, তেনেকুৱা যেন লাগে। মানে মনত যদিও কিবা এটা বেয়া আছিল সেয়া আঁতৰি যায়, তেনেকুৱা কথা। আৰু সেইজন ব্যক্তিয়ে বিষ্ণু ৰাভাৰ নিচিনা এজন ব্যক্তিক বা সান্নিধ্য তেখেতে পাইছিলে। আমাৰ বাবে বহুত ভাল খবৰ এটা। এজন সৎপুৰুষে আন এজন মহান পুৰুষৰ সান্নিধ্য লাভ কৰিছিল। এয়া এটা সুখকৰ সংযোগ বুলিব পাৰি। হয়তো সেই মুহূৰ্তত যদি নহ'লেহেঁতেন তেতিয়াহ'লে হৰেকৃষ্ণ মহন্তহঁতে হয়তো বৰঙাজুলি সত্ৰ নাথাকিলেহেঁতেন, তেখেতে ইয়াৰ পৰা আঁতৰি গ'লেহেঁতেন। আৰু তেওঁ যদি আঁতৰি গ'লেহেঁতেন তেনেহ'লে বৰ্তমান বৰঙাজুলিৰ ওচৰে পাঁজৰে যিখিনি আমাৰ ৰাইজ আছে সেইখিনি সেই কথাটো অনুভৱ কৰিব নোৱাৰিলেহেঁতেন যে প্ৰকৃততে মানুহ এগৰাকী হ'বলৈ হ'লে মানুহৰ কেনেধৰণৰ আচাৰ আচৰণ ব্যৱহাৰ মাত কথা হ'ব লাগে বা কেনেধৰণৰ জীৱনশৈলী হ'ব লাগে। এই জীৱনশৈলী পৰিৱৰ্তনৰ ক্ষেত্ৰত কিন্তু হৰেকৃষ্ণ মহন্তই যথেষ্টখিনি কাম কৰিছে। আপুনি যিহেতুকে এই অঞ্চলৰেই হয় আৰু এই অঞ্চল সম্পৰ্কে যথেষ্টখিনি আমাৰ ধাৰণা আছে, কি ক'ব? আমাৰ যেতিয়া জাতি ধৰ্ম বৰ্ণ সমন্বয়ৰ কথা আমি পাতোঁ তেতিয়া কোন ধৰণৰ বিষয়বিলাক বেছিকৈ দৃষ্টিগোচৰ কৰিবলগীয়া বিষয়? কৰিব লগা বিষয় বুলি কোৱাৰ লগে লগে আটাৰ বিষয়ে মই আকৌ এবাৰ মই পুনৰ লৈ আহিছোঁ তেখেতৰ প্ৰসংগটো। তেখেতৰ গাত যেতিয়া মদ ঢালি দিছিলে, তেখেতে নিজকে ভাবিলে মইতো বেয়া কাম কৰা নাই, মইতো শংকৰদেৱৰ নীতি আদৰ্শই হওক বা একশৰণেই হওক বা বিভিন্ন যিটো মানে নৃত্যই হওক বা এনেকুৱা ধৰণৰ মই কামখিনি কৰিছোঁ, মোক মানুহে কিয় বেয়া পালে? তেখেতে চিন্তা কৰি ভাবি তেখেতে পালে এই অঞ্চলত শিক্ষাৰ অভাৱ আছে। শিক্ষাৰ অভাৱ, জ্ঞান নাই, যাৰ কাৰণে নেকি মোক আজি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। তো তেখেতে কি কৰিলে, ইয়াতে আপোনাৰ শেখৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, সত্ৰখনৰ যিটো আমাৰ গাতে লাগি আছে যিখন স্কুল আছে, LP স্কুল, শংকৰদেৱ প্ৰাথমিক বিদ্যালয়, এনেকুৱা ধৰণৰ নাম দি বা এই অঞ্চলটোত মানে শিক্ষাৰ পোহৰ দিবৰ কাৰণে তেখেতে চেষ্টা কৰিলে আৰু তেখেতে স্কুল কলেজ তেখেতে স্থাপন কৰি দিলে। আৰু বৰ্তমান সময়ত তেওঁ সফল হোৱা বুলি ক'ব লাগে। সফল ব্যক্তি আৰু একেদিনাই সফল নহয়, কিন্তু আমি যদি চেষ্টা কৰোঁ এদিনটো হ'বই। নিশ্চয়, একেদিনাই নহয়, সফলতা এদিনতে নাহে, কিন্তু এদিনটো হ'বই। গতিকে আমি সেই লৈ আশা ৰাখি আমি কাম কৰিব লাগে আৰু কাম কৰোঁতে আমি সদায় যত্ন আৰু পৰিশ্ৰমৰ কষৰটিত আমি নিজক উৎসৰ্গিত কৰিব লাগে। আমি তাৰ পৰা হাত উজান দি এৰাই আহিলে নহ'ব, কাৰণ আমি যেতিয়া আঁতৰি আহিম আচলতে আমি সফলতাৰ পৰা আঁতৰি আহোঁ। প্ৰয়াস কৰিব লাগিব, বিফলতা থাকিব, বিফলতাৰ পৰা আমি শিক্ষা লৈ পেলাই আমি সফলতা তেনেকৈ আগবাঢ়িব লাগিব। আজি এটা সঁচাকৈ এটা ভাল দিন, এটা ভাল লগা দিন। 1909 চনৰ 31 জানুৱাৰীত জন্মগ্ৰহণ কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই 1969 চনৰ 20 জুন আজিৰ তাৰিখটো তেওঁ পৰলোকগামী হৈছে। আৰু আজিৰ দিনটো আমাৰ অসমবাসীৰ কাৰণে স্পৰ্শকাতৰ সময় বুলিব পাৰি, কাৰণ আজিৰ দিনটো তেখেতক মনত কৰাৰ লগে লগে আমাৰ হৃদয়ত সুখত উফন্দি ধৰে, সুখত খুন্দা মাৰি ধৰে। ক'ৰবাত আমি তেখেতক কিমানখিনি তেখেতৰ প্ৰতি কৃতজ্ঞ সেই কথাটো কিন্তু প্ৰশ্ন বহুতো আছে। আমি তেখেতসকলে দি যোৱা, তেখেতে অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক, শিল্প কলা সংগীত সংস্কৃতিটোক যিখিনি বস্তু দিছে, আমি অসমবাসী কেনেকৈ ৰাখিছোঁ, কেনেকৈ ধাৰণ কৰিছোঁ, কেনেদৰে আমি প্ৰচাৰ ব্যৱহাৰ কৰিছোঁ, এয়াও কিন্তু চিন্তাৰ বিষয় বা চিন্তনীয় একতা দিশ পাতাত বহুত প্ৰশ্ন জড়িত হৈছে। নিশ্চিতভাৱে। তো আপুনি কিবা ক'ব বিচাৰিছিল তেখেতৰ বিষয়ে? তেখেতে একেবাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, মানে বিভিন্ন নৃত্যশিল্পী, নাট্য বোলছবি চিনেমা জগতৰ অভিনেতাৰ লগত মানে বহুমুখী প্ৰতিভাৰ আকৰ আছিল। শেষ কৰিব নোৱাৰা। কি ক'ব খুজিব? আকৌ আমি তেখেতৰ কিছু গীতৰ মাজলৈ যাওঁ, দৰ্শকে নিশ্চয়কৈ ভাল লগা বুলি কোৱাৰ লগে লগে মানে এতিয়া কথাটো হ'ল আজিৰ দিনটোত তেখেতে মৃত্যুবৰণ কৰিছিলে। তেখেতে গম পাইছে মোৰ আজি মৃত্যু হ'ব, আজিৰ দিনটোত মৃত্যু হ'ব। এই কথাটো কিন্তু অনুভৱ কৰিব পৰাটো কিন্তু এটা ঈশ্বৰীয়ৰ ফালৰ পৰা ভগৱানেহে গম পায়, মোৰ দৃষ্টিত। আৰু তেখেতে নিজে গম পাইছিলে যে মই আৰু জীয়াই নাথাকিম, মোৰ আজি মৃত্যু হ'ব। আৰু তেখেতে তেতিয়া এটা গীত লিখিছিলে, এই গীতটো হৈছে এই মোৰ শেষ
গান মোৰ জীৱন নাটক হে ৰাগিনী কুইলাম ফৰমান। এই গীতটো তেখেতে মৃত্যুৰ আগমুহূৰ্তত তেখেতে এই লিখি থৈ গৈছিল। জীৱনৰ ফৰমান টানিলে, জীৱনৰ জৱনিকা টানিলে, তো বুকু মোৰ মানে কঁপি উঠিছে। এনেকুৱা নিজেই নিজৰ মৃত্যুক জানিছিল, নিজে নিজৰ মৃত্যুক জানিছিল। তেনেহ'লে কিমান সাধক, কিমান সত্য শুদ্ধ অন্তৰ আছিল তেওঁ। হয়, নিশ্চয়। সেইটো কাৰণে মই কৈছোঁ তেখেতৰ কথা 7 দিন 7 ৰাতি কথা পাতিলেও আমি শেষ কৰিব নোৱাৰোঁ। আৰু চৰকাৰেও এই ক্ষেত্ৰত যদি আগভাগ লয় বা আমাৰ যিটো অসমৰ ৰাইজৰ কাৰণে তেখেতসকল মানে কেনেকুৱা আছিলে, কৃষ্ণপ্ৰভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, নিশ্চিতভাৱে সকলোৱে গম পাব বা আমাৰ জানিব লগা বহুত আছে তেখেতৰ নিশ্চয়, জানিব লগা যথেষ্ট আছে। প্ৰিয় দৰ্শকসকল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি 56 সংখ্যক মৃত্যু দিৱস, আৰু ৰাভা দিৱস হিচাপে আজি সমগ্ৰ অসমতে পালন কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচীলৈ পালন কৰিছে আৰু পালন কৰিব লাগিব। আমি জীয়াই ৰাখিব লাগিব। যিখিনি আমাক দি থৈ গ'ল আমি তাৰ প্ৰতি সদায় কৃতজ্ঞ হ'ব লাগিব। আমি ধন্য যে আমি তেখেতসকলৰ দৰে মনীষী পুৰুষ আমি পাইছোঁ। গতিকে অসমীয়া জাতিটোক ধৰি ৰাখিবৰ কাৰণে, অস্তিত্বক সবল ৰূপত ৰাখিবৰ কাৰণে তেখেতসকলে অহৰ্নিশত প্ৰয়াস কৰিছে। তেখেতসকলৰ ত্যাগক আমি অথলে যাব দিব নোৱাৰোঁ। আমি অসমীয়াই সেই ত্যাগৰ মূল্য দিব পাৰিব লাগিব। আমি সজাগ সচেতন হ'ব লাগিব, আমি আগবাঢ়ি আহিব লাগিব। গতিকে আজিৰ দিনটোত আমি এখন্তেক সময় এনেদৰেই শ্ৰী পৱননাথৰ লগত বহি আমি অলপমান কথা পাতিছোঁ আৰু কথা আৰু পাতিব লাগিব। সময় সাপেক্ষে নিশ্চয় আমি পাতিম, যিহেতুকে আমি সময়ৰ এটি নিৰ্দিষ্ট সীমাৰ মাজত আছোঁ। গতিকে আমি শেষো কৰিব লাগিব। নিশ্চয়। আমাৰ যুৱ প্ৰজন্মলৈ কি আহ্বান জনাব? সাম্প্ৰতিক পৰিস্থিতি, বৰ্তমান সময়ৰ কথাখিনি আপুনি জানেই যে শিশু শ্ৰমিক এক প্ৰকাৰ অপৰাধ, নিশ্চয়, মাদক দ্ৰব্য জীৱন ধ্বংসৰ উৎস বা আহিলে বাল্য বিবাহ জীৱন ধ্বংসৰ একোটা মৰণমুখী পন্থা বুলিব পাৰি, যাত্ৰা, যন্ত্ৰণা কাতৰ এক যাত্ৰা। যি সময়ত তেওঁলোকৰ নিজক চম্ভালিব পৰা জ্ঞান নহয়, সেই সময়তে তেওঁলোকক সংসাৰৰ যন্ত্ৰণাত ঠেলি দিয়া হয়। কি ক'ব, কেনেকৈ, কিমান প্ৰয়োজন এইখিনি বস্তুৰ পৰা আমি আমাৰ শিশুক ঘূৰাই আনি তেখেতসকলে এটা সুন্দৰ ভৱিষ্যত দিয়া? সেইটো আচলতে আমি অভাৱত বহুত সময় নষ্ট কৰোঁ। আজৰি সময়খিনি প্ৰায় এনেই থকাতকৈ কিছুমানে হয়তো কেৰম খেলি আছে, কিছুমানে তাছ খেলি আছে, কিছুমানে হয়তো অনাই বনাই কৰি আছে। তো আজিৰ তাৰিখত ভাৰতবৰ্ষ আমি গম পাওঁ যে ভাৰতবৰ্ষ বা অসমৰ কথা কৈছোঁ, মানুহৰ গড় একেবাৰে সীমিত, একেবাৰে নাই। তো জীয়াই থকা দিনবিলাকত যদি আমি এটা কাম কৰি থৈ যাব নোৱাৰোঁ, এতিয়া বিষ্ণু ৰাভা আমাৰ মাজত নাই, কিন্তু তেখেতৰ গুণানুকীৰ্তন আজি আমি আলোচনা কৰিছোঁ। কিবা এটা তেখেতে কিবা এটা দি থৈ গৈছে, যাৰ কাৰণে নেকি আমি আজি আলোচনা কৰিব পাৰিছোঁ, আলোচনা কৰিব পৰা সমল দি থৈ গৈছে, বা তেখেতক জানিবৰ কাৰণে আমাৰ আৰু আছে, আৰু বহুতখিনি এনেকুৱাকৈ দি থৈ গৈছে। অভাৱত সময় নষ্ট নকৰি আজিৰ তাৰিখত যদি তেখেতৰ বিষয়ে আমি জানো, চেষ্টা কৰোঁ, আৰু তেতিয়া মাইণ্ডটো নিশ্চিতভাৱে আমাক বেলেগ ধৰণৰ কাম কৰাৰ আমাক উৎসাহ দিব। অন্ততঃ আমি আমাৰ মৃত্যুৰ দিনটোত 4জনে কিয় অসম যদি আমাৰ মৃত্যুত কান্দে, সেই অনুপাতে আমি কাম কৰিব লাগিব। আপোনাৰ কাৰণে কিয় কান্দিব? কাৰণ আপোনাৰ পৰা কিবা পাব লাগিব। আপুনি যদি আপোনাৰ পৰা কিবা পাবলৈ হ'লে আপুনি কিবা দিব লাগিব। সেই দিয়াটো কিন্তু অসাধাৰণ হ'ব লাগিব, অসামান্য হ'ব লাগিব। তেতিয়াই, কাৰণ সাধাৰণজনকতো গুৰুত্বই দিয়া নাই, ব্যতিক্ৰমী হ'ব লাগিব। আপুনি অলপ আগতে কোৱাৰ দৰে এটা বেলেগ ধৰণৰ নিচাত পাগল হ'ব লাগিব, য'ত দুনিয়াই পাগল বুলি দেখিব, কিন্তু দৰাচলতে তেওঁ পাগল আছিল। তেওঁক পাগল বুলি কোৱা সকলে হয়তো পাগলৰ শাৰীত আছে। গতিকে সেয়াও এটা তাৎপৰ্য প্ৰদান কৰিছোঁ। তো তেনে ক্ষেত্ৰত প্ৰিয় দৰ্শকসকল, আজি আমি একেলগে বহি অলপমান কথা পাতিছোঁ। কথাখিনি কিমানখিনি আপোনালোকক উপকৃত কৰিব আমি নাজানো, কিন্তু আমাৰ মনৰ অনুভৱে আমি মাত্ৰ ব্যাকত কৰিছোঁ। ভুল ত্ৰুটি স্বাভাৱিক, আপোনালোকে কমেণ্ট বক্সত জনাব, নিশ্চয়কৈ আমি সেইখিনি বস্তু শুধৰণ কৰিবৰ কাৰণে যত্ন কৰিম। ইয়াৰ এটা প্ৰয়াস আছিল আজি ৰাভা দিৱস উপলক্ষে
একেলগে বহি অফিচত আলোচনা কৰিছোঁ, কথা পাতিছোঁ আৰু কথা পতাৰ প্ৰয়োজনো আছে। আমি নিশ্চয়কৈ পৰৱৰ্তী সময়ত আকৌ বহল ভিত্তিত ধুনীয়াকৈ কথা পাতিম, আলোচনা কৰিম। এই বিষয়ে আমাৰ জনাৰ দৰকাৰ আছে। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ মাজেৰে আমি আকৌ ক'ব খুজিম, পৰজনমৰ শুভ লগনত যদিহে হয় আমাৰ দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। গতিকে আমি আশা কৰিম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ জীৱনৰ যদি কিবা অপূৰ্ণ হেঁপাহ থাকে, তেখেতক আজিৰ দিনটোত আমি পূৰণ কৰিছোঁ। আৰু আমালৈ তেওঁ আশীৰ্বাদ কৰিব যেন আমি তেখেতৰ দৰে নহ'লেও কিছু এটা কৰি থৈ যাব পাৰোঁ, যাক অলপ হ'লেও আমাৰ জগতবাসীয়ে এদিন হ'লেও সোঁৱৰিব, অলপ সময়ৰ কাৰণে হ'লেও স্মৃতি তৰ্পণ কৰিব, শ্ৰদ্ধাঞ্জলি দিছিল। সেইটোৱে সকলোৰে শেষত কিবা যদি আপুনি ৰাভাদেৱৰ এটি গীতেৰে গুণগুণাই আৰু আমি অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে JNKD নিউজ আৰু JNKD নিউজৰ অফিচত বহি আজি আমি কোনো অফিচিয়েলিভাৱে ভিডিঅ' তৈয়াৰ কৰা নাই, আনঅফিচিয়েলি আমি আজি ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। সেইকাৰণে ইয়াত কোনো ধৰণৰ LED স্ক্ৰীণ নাই, চিম্পলি আমি বহি কথা পাতিছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ যিখিনি আলোচনা সেই আলোচনাৰ পৰা এটা সাৰাংশ ল'ব আৰু এই সাৰাংশটোৱেই আপোনালোকে আপোনালোকৰ পৰিয়ালত আলোচনা কৰিব। আমি অলপ হ'লেও যদি আলোচনা কৰোঁ তেখেতসকলৰ জীৱনৰ বিষয়ে, জীৱনীৰ বিষয়ে, কৰ্মৰাজিৰ বিষয়ে, তেনেহ'লে নিশ্চয়কৈ আমি উপকৃত হ'ব পাৰিম। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দি আজিৰ এই এটা সুন্দৰ বাৰ্তালাপ কথোপকথন অনুষ্ঠানত সংগী হোৱাৰ কাৰণে। সকলোৰে শেষত এটি গীত আৰু গীতেৰে আজি আমাৰ লাইভটো আমি ইয়াতে সামৰিব বিচাৰিম। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা, বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা, নাচা তমোহৰ দেউ নাচা। ধন্যবাদ। সকলোৰে মংগল কামনা কৰিছোঁ। ভালে থাকক, কুশলে থাকক, চাই থাকিব JNKD নিউজ। ধন্যবাদ।